আজি 64তম গণৰাজ্য দিৱস ৰাইজৰ প্ৰান্তে প্ৰান্তে সকলোৱে গণৰাজ্য দিৱস উদযাপন কৰিছে তাৰে সমান্তৰালকৈ জালুকবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয় এইদৰে গণৰাজ্য দিৱস উদযাপন কৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে মই দেখাবলৈ অনুৰোধ জনাম মেৰে সামগ্ৰী পিছতে তেওঁলোকে ফ্লেগ লৈ হাতত ফ্লেগ লৈ পতাকা লৈ এইদৰে তেওঁলোকে পদপথত এইদৰে তেওঁলোকে শোভাযাত্ৰা কৰিছে এইদৰে তেওঁলোকে গণৰাজ্য দিৱস উদযাপন কৰিছে আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম তেওঁলোকে এইদৰে পদপথত ক'ৰ পৰা তেওঁলোকে এইদৰে পদপথেৰে তেওঁলোকে যাত্ৰা কৰি আহিছে আমি গাড়ীগাঁও জেএছ ফাউণ্ডেশ্যন স্কিল ডেভেলপমেণ্টৰ পৰা যাত্ৰা কৰিছোঁ জালুকবাৰীলৈকে তাতে নাগৰিক সমিতিয়ে আমাক নিমন্ত্ৰণ জনাইছিল সেই নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ আমি সমবেত হ'লোঁ আৰু তাৰ পৰা আমি উভতি আহি আকৌ আমাৰ নিজৰ ইনষ্টিটিউটলৈ যাম বুলি আশা কৰিছোঁ হয় হয় আৰু তাৰ লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ ৭৬ সংখ্যক ৰিপাব্লিক গণতন্ত্ৰ দিৱসৰ কাৰণে খুবেই ভাল লাগিলে আজি খুবেই ভাল লাগিছে গণৰাজ্য দিৱস হিচাপে আজি ৭৬তম গণৰাজ্য দিৱস সেইকাৰণে আজি খুবেই আনন্দিত আমি থেংক ইউ আৰু ছাত্ৰ ছাত্ৰীসকলে আছে আমি সকলোলৈকে ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইদৰে ভালদৰে থাকক হাঁহি ফূৰ্তিকে ধৰক সুস্বাস্থ্যৰে থাকক সকলোলৈকে আকৌ এবাৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ সকলো এইদৰে তেওঁলোকে পদপথত এইদৰে যিহেতু গণৰাজ্য দিৱস আৰু নিজৰ অধিকাৰ নিজৰ দেশৰ সকলোৱে আজি এই দিৱস পালন কৰিছে আৰু তেওঁলোকৰ সমান্তৰালকৈ এইদৰে পদপথত এইদৰে তেওঁলোকে যাত্ৰা কৰি এইদৰে তেওঁলোকে গণৰাজ্য দিৱস উদযাপন কৰিছে আৰু যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহু জেগাত এইদৰে আজি গণৰাজ্য দিৱস উদযাপন কৰা পৰিলক্ষিত হৈছে আমি ইয়াৰে কিছু ছাত্ৰ ছাত্ৰী আছে আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা বহুত ভাল লাগিছে আপোনালোকৰ প্ৰথমতে শুভেচ্ছা জনাওঁ চেনেলৰ যোগেদি অসমবাসীলৈ আমি এনেকৈ জালুকবাৰী নাগৰিক কমিটিৰ ফালৰ পৰা প্ৰতি বছৰে আমি ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ কাষতে স্বাধীনতা দিৱস পালন কৰোঁ সমাধি ক্ষেত্ৰৰ ওচৰতে ৰাইজে সকলোৱে আমাক সহায় সহযোগৰ ক্ষেত্ৰত আমি বিভিন্ন অনুষ্ঠান পাতোঁ যোৱাকালি আমি কবিতা যোৱাকালি আমি চিত্ৰাংকন পৰ্যায় পাতিলোঁ তাৰপাছত আজি কবিতা আবৃত্তি আছে তাৰপাছত এতিয়া পৰৱৰ্তী অনুষ্ঠান দিনজোৰা কাৰ্যসূচী হ'ব সাংস্কৃতিক অনুষ্ঠান সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব ৰাইজৰ সহযোগ কামনা কৰিলোঁ আৰু সকলোৰে শেষত আমি সকলো ৰাইজৰ গণতন্ত্ৰ দিৱসৰ আমাৰ অসমখন শুদ্ধ হওক ভাল হওক যাতে উশাহ নাথাকক সকলোৰে কামনা কৰি আপোনাৰ চেনেলৰ যোগেদি আপোনালোককো শেষত ধন্যবাদ জ্ঞাপন কৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত